বজালৈকে গেট বন্ধ কৰি অফিচ কৰে নেকি? আপুনি ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে গেট বন্ধ কৰি আপুনি আমি এই অফিচটোত থকা আমি মানুহ নহয় নেকি? আমি মানুহ নহয় নেকি? আপুনি আমাৰ মাইকী মানুহবিলাকক ধমকি দিয়া হয় নে নহয়? আমাৰ মাইকী মানুহবিলাকক ধমকি দিয়া হয় নে নহয়? আপুনি আমাৰ মাইকী মানুহবিলাকক ধমকি দিয়াটো হয় নে নহয়? সেইটো কথা কওক। আপুনি আমাৰ মাইকী মানুহবিলাকক অসৎ ব্যৱহাৰ কৰাটো হয় নে নহয়? আপুনি নিজে চোৰ, এজনক চোৰ বুলি ভাবে। চকীত বহি কলমৰ টকা খাইছ পাপ ভাবি মৰিবি তই মৰিবি কিয় নাই লোৱা? চুতীয়া বুঢ়াগোহাঁই পক্ষলৈ উক্ত গোটসমূহৰ সদস্যসকলক অকথ্য গালিগালাজ কৰি মানসিক অত্যাচাৰ চলোৱাৰ লগতে গোটসমূহক ঋণৰ কিস্তি সম্পূৰ্ণ ঘূৰাই দিবলৈ ভাবুকি প্ৰদান কৰে। 6. আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই সমস্ত কেলেংকাৰীৰ সৈতে এজিভিবি ডিমৌ শাখাৰ বেংক কৰ্মচাৰী SRLM চিচি বৰগাঁও প্ৰকল্প প্ৰবন্ধক আৰু বেংক মিত্ৰ জিন্তি চুতীয়া বুঢ়াগোহাঁই জড়িত থকাটো নিশ্চিত অনুমান পাইছোঁ। গতিকে মহোদয়ক আমি এক উচ্চ পৰ্যায়ে তদন্ত কৰা এই দোষী ব্যক্তিসকলৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। শেষত পুনৰ সহযোগিতা কামনাৰে বিনীত ৰাতুল চুতীয়া সভাপতি, হেমচন্দ্ৰ চুতীয়া সাধাৰণ সম্পাদক। এইখন হৈ গ'ল মেমৰেণ্ডাম সভাপতি। গতিকে বাইদেউ এইখন আমি আপোনাক প্ৰদান কৰাৰ সমানুপাতিকভাৱে আপোনাৰ পৰা আমাৰ এই মহিলাসকলক এটা আশ্বাস লাগে যে আপুনি এই গোটেই বিষয়টোৰ ওপৰত প্ৰত্যক্ষ যিখিনি ইমানেই আজি 3 মাহ দিনে আমি ভুক্তভোগী, আমি ধৰক য'ত ৰাজহাঁহ দিলে আমাক কোনো একো, আমি বহুত সংগঠনৰ লগ হ'লোঁ, তেওঁলোকে আমাক একো সহায় কৰিব নাই। তেওঁলোকে কি ভাবে, তেওঁলোকে হুৰুঙালৈ জিন্তিক বেল দিলে আমি নাজানো। আমাৰ গোটৰ মহিলাখিনি এটাই অনুৰোধ আছিলে যে আমি যি দুখী আমাক ধৰি দিব লাগে। আমাৰ গোটৰ মহিলাখিনিক তেওঁলোকে সাক্ষাৎকাৰ কৰাই দিব। আমাৰ তেওঁলোকে এটা অনুৰোধ নাৰাখিলে আৰক্ষী সম্পূৰ্ণ জড়িত আছে বুলি আমি ভাবিছোঁ। কাৰণ ইমান এটা ডাঙৰ কেলেংকাৰী কৰাৰ পিছত এজনী মহিলাই বোলে বেল পালে, বেল পোৱাটো ইমান সহজ কথা নহয় জানো? আমাৰ গোটৰ মহিলাখিনি সোধ কৰাৰ পাছত তেওঁলোকে বেল দিয়াটো আমাৰ এতিয়া গোটৰ একো ন্যায় নহ'ল। আমি টকাখিনি পৰিশোধ হ'ল বুলিও আমি গম নাপালোঁ। আকৌ এতিয়া আমাক ছাৰহঁতে কৈছে তোমালোকে পইচাখিনি লাহে লাহে দি থাকা। আমি দি থাকিম এটা সময়ত আমাৰ শেষ হৈ যাব। কিন্তু আমাৰ এতিয়া দেলালি বাঢ়ি যাব। গতিকে আমি দুখীয়া শাস্তি পাব লাগে আৰু বেংকৰ পৰা আমাক যে এই টকাখিনি জিন্তি নামত পৰিশোধ হ'ল বুলি আমাক লেখা এখন দিব লাগে। আমি গোটৰ মহিলা, তেতিয়া আমি ন্যায় পাম, দুখীয়া শাস্তি পাব লাগে, আমাৰ ঋণ পৰিশোধ। তেওঁলোকে ইতিমধ্যে গম পাইছে যে বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকলৰ লগত লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি ডিমৌ আঞ্চলিক সমিতিয়ে চিচি বৰগাঁও যিটো SRLM ব্লক প্ৰজেক্ট মেনেজাৰৰ অফিচ আছে, তাতে প্ৰায় 2 ঘণ্টীয়া জোৰা এটা কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ জৰিয়তে আমি জিলা আয়ুক্ত মহোদয়লৈ কাৰ্যবাহী দণ্ডাধীশৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। অভিযোগটো আমি গম পোৱা মতে প্ৰায় 45টাতকৈও অধিক আত্মসহায়ক গোটে যিহেতু অসম গ্ৰামীণ বিকাশ বেংক ডিমৌ শাখাৰ পৰা 4 লাখৰ পৰা 10 লাখ টকালৈকে ঋণ লৈছিল। সেই গোটৰ মহিলাসকলে যেতিয়া ঋণৰ কিস্তি ধন বেংকত ঘূৰাব যায়, তেতিয়া বেংক মেনেজাৰ আৰু কেচিয়াৰে সেই বেংকৰ বেংক মিত্ৰৰ দায়িত্বত থকা জিন্তি চুতীয়া বুঢ়াগোহাঁই নামৰ মহিলাগৰাকীক ঋণৰ কিস্তিৰ ধনসমূহ জমা দিবলৈ কয়। আৰু জিন্তি চুতীয়া বুঢ়াগোহাঁয়ে, আপোনালোকক মই তথ্যখিনি দেখুৱাম, ইয়াৰ যিখিনি অৰিজিনেল কপি, এই অৰিজিনেল কপিখিনি পুলিচ প্ৰশাসনে ইতিমধ্যে হস্তগত কৰিছে আমাৰ আত্মসহায়ক গোটসমূহৰ পৰা। আপোনালোকে গম পাইছে যে ইয়াতে অসম গ্ৰামীণ বিকাশ বেংকৰ চিল মাৰি ডেপজিট স্লিপৰ এই টুকুৰাটো তেওঁলোকে মহিলাসকলক দি বাকী টুকুৰাটো তেওঁলোকে কি কৰে নাজানো, কিন্তু ঋণ একাউণ্টত প্ৰকৃততে পইচাটো ঘূৰাই নিদিয়ে।
যেতিয়া গোটেই আপোনাৰ যিটো কেলেংকাৰীটো যেতিয়া ধৰা পৰাৰ পাছত ইয়াত আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰথমতে বিষয়টো ইয়াৰ প্ৰকল্প প্ৰবন্ধকক জনাব আহিছে। প্ৰকল্প প্ৰবন্ধকে কৈছে যে জিন্তি চুতীয়া বুঢ়াগোহাঁই টকা খালে বাকী পইচাখিনি আপোনালোকে মাটি বিক্ৰী কৰি দিয়ে, কিবা কৰি দিয়ে নাজানো, কিন্তু ধাৰটো আপোনালোকে মাৰি দিয়ক। চাওক, আমাৰ মাইকী মানুহ মহিলাসকলে আপোনাৰ এটোপাল কেঁচা ঘাম মাটিত পেলাই এটা টকা বুটলি ঋণৰ কিস্তি ঘূৰাই দিয়ে। আৰু এনেধৰণে প্ৰায় 45টা আত্মসহায়ক গোটৰ ঋণৰ কিস্তিৰ ধন আত্মসাৎ কৰা হৈছে। আৰু প্ৰকল্প প্ৰবন্ধকজনে সেই যিগৰাকী দালাল বেংক মিত্ৰৰ পক্ষপাতিত্ব লৈ তেওঁক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমাৰ এই আত্মসহায়ক গোটৰ মহিলাসকলক মানে ভয় ভাবুকি দেখুৱায়। এইটো প্ৰায় 1 কোটিতকৈও অধিক। প্ৰত্যেকটো আত্মসহায়ক গোটত 4 লাখৰ পৰা 10 লাখ, কিন্তু আত্মসাৎ কৰা ধনৰ পৰিমাণ 1 কোটিতকৈও অধিক হ'ব। প্ৰকল্প বিষয়াজনৰ নাম শশাংকৰ কাশ্যপ। তেওঁ সম্পূৰ্ণ ছত্ৰছায়াত এই কাম হৈছে। যদিহে বেংক বিষয়া জড়িত নাথাকে, যদি SRLN BPM কাৰ্যালয়ৰ কোনোবা বিষয়া কৰ্মচাৰী জড়িত নাথাকে, তেনেহ'লে বেংক মিত্ৰগৰাকীয়ে ইমান ডাঙৰ এটা এমাউণ্ট কেতিয়াও ঘোটালা কৰিব নোৱাৰে। ইয়াত নিশ্চিত ৰূপত তেওঁলোক জড়িত হৈ আছে। আৰু আমি আজি ইয়াত যিগৰাকী কাৰ্যবাহী দণ্ডাধীশে আমাৰ স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ আহিছে, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা স্পষ্ট ৰূপত জনাই দিছোঁ, 3 দিনৰ ভিতৰত যদি এই সমগ্ৰ দালাল চক্ৰৰ লগত জড়িত যিসকল বিষয়া কৰ্মচাৰীক যদি গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান নকৰে, এই মহিলাসকলৰ যদি ঋণৰ কিস্তিৰ ধন সম্পূৰ্ণ ঘূৰাই নিদিয়ে, তেনেহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত ইয়াতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তুলিব। তাৰ কাৰণে যদি যিকোনো মানে আইন শৃংখলাত ব্যাঘাত জন্মিব পৰা পৰিৱেশ পৰিস্থিতিৰ সূচনা হয়, তাৰ কাৰণে কিন্তু জিলা প্ৰশাসন দায়বদ্ধ থাকিব। চাওক, আমিতো যিমান দূৰ গম পাইছোঁ, আমি মহিলাসকলৰ মুখৰ ভাষ্যৰ পৰা আমি যিমান দূৰ গম পাইছোঁ, ইয়াত SRLN প্ৰকল্প প্ৰবন্ধকৰ কাৰ্যালয়ৰ মানুহ জড়িত হৈ আছে, অসম গ্ৰামীণ বিকাশ বেংক ডিমৌ শাখাৰ বিষয়া কৰ্মচাৰী জড়িত হৈ আছে, আৰু বেংক মিত্ৰগৰাকীটো আছেই। ইয়াৰ লগতো কিছু কিন্তু তথাকথিত বুৰ্জোৱা দল সংগঠন জড়িত থকাৰ আমি প্ৰমাণ পাইছোঁ। গতিকে ইয়াৰ ওপৰত যদি আমাৰ মহিলাসকলে যদি প্ৰকৃত ন্যায় নাপায়, পৰিৱেশ কিন্তু বহুত। জিন্তি চুতীয়া বেংকৰ পৰা বেল লৈ পিনে ঘৰলৈ গৈছে। সেইদিনাখন যাওঁতে আমি গোটেই মহিলাখিনি আমি তালৈ গৈছোঁ নহয়। সিহঁতৰ ঘৰৰ মানুহ দেউৱেক, জিন্তি চুতীয়া দেউৱেক বাবু যুগল চুতীয়া বুলি কয়। সি একদম লাঠি লৈ পিনে আমাৰ মহিলাখনক খেদাইছে। মানে আমাৰ বিলৰ ভিতৰত নোসোমাবি, বাউণ্ডাৰীৰ ভিতৰত নোসোমাবি, তহঁতি চব ইয়ালৈ গ'লে যা, নহ'লে একদম দাহে কাটিম বোলে, লাঠি উলিয়াই আনিছে, মাৰিম বুলি। মানে তেতিয়া পুলিচৰ ভয়ত আমিতো যাবলৈ বেয়া লাগে। অথচ পুলিচ প্ৰশাসন থাকোঁতে কিয় কাৰণে আমাক লাঠি লৈ পিনে খেদিবলৈ সিহঁতিব। আমিতো জিন্তি চুতীয়াক চাবলৈ গৈছোঁ, ধৰি লওক কিনো কাম কৰিলে, তাই যে আহিছে আমাৰ ইমান টকা লৈ পিনে ইমান সাহস কৰিছে চাবলৈ, সুধি চাংচোন বুলিয়ে গৈছিলোঁ। আমাক কথা ইমানেই। আমাৰ এতিয়া তাই জিন্তি চুতীয়াৰ কাৰণে আমাক গাঁঠি ধনটো হেৰাবলগীয়া। গতিকে জিন্তি চুতীয়াই আমাক টকাখিনি, আমাক বেলেগ একো নালাগে, আমাক টকা আমাক ঘূৰাব লাগে। আমি সেই টকা আমি উচুল কৰিব নোৱাৰোঁ, কাৰণ আমি সেইকাৰণে নিজে নোৱাৰি পিনে আনৰ মানুহখিনি, আমি দুখীয়া মানুহ হাজিৰা কৰি লৰাই দিয়ে থ'বলৈ। সেইটো কাৰণে আমি বেংকৰ লোন নলওঁ, মাহেকীয়া পইচাটো থওঁ। থোৱাৰ পিছত তাৰ ক'লে যে আমাক গোটৰ মানুহখিনিক মই গাড়ী এখন লওঁ, গতিকে মই বেংকৰ লোন এটা লওঁ। তাই ছেক্ৰেটাৰী, তই ল'বি, তই ধাৰ মাৰিবি, কিন্তু আমি আহিলে নলওঁ, আমি ধাৰ মাৰিব নোৱাৰোঁ। আমি মাহেকীয়া পাছত দিবলৈ আমাৰ যেনে তেনে হেনত না সেনে বুলি যেতিয়া আকৌ তাই গাড়ী বেংকৰ এটা 5 লাখ বুলি কৈছে, তেতিয়া ওলাইছে 6 লাখ টকা নাই। তাই গাড়ী এখন ল'লে নহয়, ল'লে এতিয়া আকৌ এইবোৰ কেলেং খাই পৰিছে, তাৰ টকাও নঘূৰালে আৰু আমাক ষ্টাম্পো নিদিলে। এতিয়া মাহেকীয়া পইচা আমি উলিয়াবও নোৱাৰোঁ, থ'বও নোৱাৰোঁ। পইচা জিন্তি চুতীয়া আকৌ তাই ছেক্ৰেটাৰী, জোনবুঢ়ী এনেকুৱা কৰিব লাগে নে? এই বুঢ়ী মানুহজনী আজি কেনেকুৱা খং উঠিছে। গোটেই আমি আমাৰ গোটটো বহুত আগতে খোলা গোট, বহুত আগতে দেই। আমি এতিয়া এই বয়স সেইখিনি কৰিলে। গতিকে সেইটো কাৰণে আজি বহুত খং উঠে। এতিয়া
বি পেন হওক বাল্ব পেন হওক কি ভয় লাগিব হে ভয় নালাগে হে নহয় পুলিচে নিলে নহয় যোনটি পুলিচে নিলে নিজৰ ঘৰলৈ নি পিনে আমাৰ মানুহখিনি গোটৰ মানুহখিনি গোটেইখিনি গৈছো কিন্তু যাবলৈ নিদিলে আকৌ পুলিচে লুকুৱাই থলে হ'বলৈ ধৰিলে টকা খালে আকৌ টকা খাইছে টকা দিছে কাৰণে আকৌ পুলিচে আকৌ জয়ন্তীক উলিয়াই নিদিলে আকৌ ঘৰলৈ লৈ গৈছিলে হ'লে এতিয়া ক'ত থৈছে বি পেমেণ্ট হৈছে দেই